ৰ'জৰ কালাৰ হৈছে ৰেড। প্ৰেমৰ ক্ষেত্ৰত যোনটো ৰ'জ আমি ইউজ কৰোঁ, বিভিন্ন ধৰণৰ ৰ'জ পায়, কিন্তু ৰেড কালাৰৰ ৰ'জটো কিন্তু আচলতে প্ৰেমৰ ক্ষেত্ৰত ভাল। আৰু য়েলো কালাৰৰ ৰ'জটো হৈছে বন্ধুত্বতা, ফ্ৰেণ্ডশ্বিপ। গতিকে য়েলো এণ্ড ৰেড যদি টাচ থাকে তেতিয়া বেছি ভাল। প্ৰেমিক নতুবা প্ৰেমিকাসকলে নিজে এজনে আনজনক, মানে এজনে যদি আনজনক কোনো ধৰণৰ তিতা বস্তু দিলে কিন্তু বেয়া হ'ব। তিতা বস্তু দিব নালাগে। কাজিয়া পেচাৰ নলগাৰ বাবে চেইন, ৰূপৰ চেইন, চিলভাৰ চেইন দিব পাৰে, কৰংগেলি মালা এডাল দিব পাৰে, তেতিয়াও কিন্তু ভাল ফল পাব। আৰু এওঁলোকে লাভ বাৰ্ড, তাৰমানে আমাৰ ঘৰখনৰ যোনটো চাউথ ৱেষ্ট কৰ্ণাৰ, লাভ এণ্ড ৰোমান্সৰ কৰ্ণাৰ বুলি কোৱা হয়, সেইটো কৰ্ণাৰত এটা লাভ বাৰ্ড ৰাখি থ'ব পাৰে। মানে মোৰ ইয়াতে যেনেকুৱা আছে লাভ মেণ্ডৰিন, মানে হাঁহ চৰাই, এনেকুৱা এযোৰ দুটা ৰাখি থ'ব পাৰে। আৰু ৰাতি যিকোনো বাল্ব য়েলো কালাৰ নতুবা ৰেড কালাৰৰ লাইট বাল্ব এটা জ্বলাই ৰাখিব, তেতিয়া প্ৰেমৰ ক্ষেত্ৰত সুফল পোৱা যায় বুলি কোৱা হৈছে। সিংহ ৰাশি, লিঅ' হ'লে এওঁলোকে মনোযোগ দি ভাল পায়, সকলো কামতে এওঁলোকে মনোযোগ দিয়ে। তেওঁলোকক যদি আপুনি কষ্টলি পাৰফিউম দিব পাৰে, গল্ডেন কালাৰৰ আ অলংকাৰ দিব পাৰে, আমাৰ ইয়াতে বিভিন্ন ধৰণৰ দেখা পাইছে গিফ্ট আছে, আ অলংকাৰ আদি আছে, যদি দিব পাৰে তেতিয়া কিন্তু প্ৰেমৰ ক্ষেত্ৰত সুফল পোৱা যায়। টাইমটোৰ প্ৰতিগৰাকী দৰ্শক স্বাগতম জনাইছোঁ। কাইলৈ প্ৰেম দিৱস, ভেলেণ্টাইন ডে। কাইলৈৰ দিনটোত প্ৰেমিক প্ৰেমিকাসকলে বহুতো প্ৰেমিক প্ৰেমিকাই ওলাই আহে বা প্ৰেমিকৰ সৈতে ফুৰিবলৈ যোৱা পৰিলক্ষিত হয়। আৰু কাইলৈৰ দিনটোত কি কি নিয়ম অৱলম্বন কৰিব লাগিব সেই বিষয়ে কথা পাতিবলৈ আজি জ্যোতিষশাস্ত্ৰ ৰত্নকুবেৰ কিৰণ ডাঙৰীয়াৰ সৈতে উপস্থিত আছোঁ আৰু তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু কাইলৈ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এটা বিশেষ দিন, এই দিনটোত জ্যোতিষশাস্ত্ৰত কি কি নিয়ম থাকিব সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম আৰু গিফ্ট কি কি দিব লাগিব কাইলৈৰ দিনটোত সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম। এয়া আমাৰ মাজত উপস্থিত আছে ৰত্নকুবেৰ কিৰণ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। কাইলৈ ভেলেণ্টাইন ডে, প্ৰেম দিৱস। কাইলৈ প্ৰতিগৰাকী প্ৰেমিক প্ৰেমিকাৰ বাবে এটা বিশেষ দিন। কাইলৈৰ দিনটোত কি কি নিয়ম থাকিব জ্যোতিষশাস্ত্ৰ মতে? হয়, উইচ ইউ এ হেপী ভেলেণ্টাইন ডে। কাইলৈ আচলতে চেণ্ট ভেলেণ্টাইনৰ স্মৃতিৰ উদ্দেশ্যে এই দিৱসটো পালন কৰা হয়। আৰু আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগত, বহুত বছৰ আগত প্ৰেমৰ বিষয়ে জ্যোতিষশাস্ত্ৰত বিভিন্ন কথা আমাৰ ঋষিমুনিসকলে আমাৰ দেশত কৈ গৈছিলে। ঠিক তেনেকুৱা পৃথিৱীৰ বিভিন্ন দেশত প্ৰেম প্ৰীতি ভালপোৱাৰ বিষয়ে বিভিন্ন ধৰণৰ টিপছ দিয়া আছে। আৰু সেইমতে যদি আজিৰ দিৱসটো, মানে এইটো মডাৰ্ণ ডে চলি আছে, এনেকুৱা দিনতো যদি পালন কৰিব পাৰে সকলোৱে, নিশ্চয় ফল পায় আৰু ফল পাব। আৰু এটা সময়ত ৰোম ৰাজ্যত চেণ্ট ভেলেণ্টাইন নামৰ এজন পুৰোহিত আছিলে, ধৰ্মযাজক আছিলে। আৰু সেইদিনা মানে তেতিয়াৰ দিনত ৰোমৰ ৰজাই যিসকল মিলিটাৰী, যিসকল সৈনিক আছিলে, তেওঁলোকৰ মাজত বিবাহ নিষিদ্ধ কৰি দিছিলে। তেওঁৰ বিশ্বাস আছিল যে, মানে ৰজাই বিশ্বাস কৰিছিল যে বিবাহ পাশত বন্ধন যদি হয় সৈনিকসকলৰ, তেতিয়া তেওঁলোকৰ শৌৰ্যবীৰ্য কম হ'ব আৰু তেওঁলোকে যুদ্ধত পৰাজিত হ'ব। তেনেকুৱা আদেশ এটা জাৰি কৰা হৈছিলে। ৰজাৰ নীতি, ৰজাই যি কয় তাকে হ'ব লাগিব। আৰু চেণ্ট ভেলেণ্টাইনে কিন্তু সেই কথাষাৰ মানি ল'ব পৰা নাছিলে। তেখেতে লুকাই মেলি হ'লেও চাৰ্চত সৈনিক যুগলসকলক বিবাহ পাশত আবদ্ধ কৰাইছিলে আৰু তেনেকুৱাই চলি আছিলে। এটা সময়ত ৰজাই গম পালে আৰু ভেলেণ্টাইনক কাৰাগাৰলৈ নিক্ষেপ কৰিলে। আৰু আল্টিমেটলি এই 14 ফেব্ৰুৱাৰী দিনটোত তেখেতৰ ফাঁচি দিয়া হ'ল। গতিকে সেই দিনটোৰ পৰাই সকলোৱে ইয়াক প্ৰেমৰ দিৱস হিচাপে মানি লৈছে। গতিকে এই দিনটোত যদি আপুনি এটি ৰেড ৰ'জ, যাক আমি প্ৰেমৰ ফুল বুলি জানো, আৰু এটি য়েলো ৰ'জ, ফ্ৰেণ্ডশ্বিপ, এই দুটা ৰ'জ একেলগে প্ৰেমিক নতুবা প্ৰেমিকাক উপহাৰ দিব পাৰে, তেতিয়া প্ৰেম চিৰযুগমীয়া হয় বুলি কোৱা হৈছে। ঠিক তেনেকুৱা বিভিন্ন ৰাশিৰ লোকসকলক আপুনি বিভিন্ন ধৰণৰ গিফ্ট এই দিনটোত যদি আগবঢ়ায়, তেতিয়াও কিন্তু প্ৰেম চিৰস্থায়ী হৈ ৰয়। আৰু আপোনাৰ অপজিট ছেক্স যদি মেষ ৰাশি, মানে অগ্নি তত্ত্বমূলক ৰাশি, এৰিছৰ লোকসকল দুঃসাহসী। এওঁলোকক আপুনি এনেধৰণৰ গিফ্ট দিব পাৰে, আপোনাৰ প্ৰেমিকা হ'ব পাৰে, আপোনাৰ প্ৰেমিক হ'ব পাৰে। তেওঁলোকে বিভিন্ন ধৰণৰ সাহসী কাম কৰি ভাল পায়।
গতিকে স্পৰ্টছৰ বস্তু আপুনি দিব পাৰে, ট্ৰেকিঙৰ বস্তু দিব পাৰে, আকৰ্ষণীয় পোশাক আদি দিব পাৰে, মানে ড্ৰেছ আদি দিব পাৰে, তেতিয়া কিন্তু ভাল হ'ব। যদি বৃষ ৰাশি, বৃষৰ কথা মই আহি আছোঁ, সিংহ ৰাশি লিঅ' হ'লে এওঁলোকে মনোযোগ দি ভাল পায়, সকলো কামতে এওঁলোকে মনোযোগ দিয়ে। তেওঁলোকক যদি আপুনি কষ্টলি পাৰফিউম দিব পাৰে, গল্ডেন কালাৰৰ অলংকাৰ দিব পাৰে, আমাৰ ইয়াতে বিভিন্ন ধৰণৰ দেখা পাইছে গিফ্ট আছে, অলংকাৰ আদি আছে, যদি দিব পাৰে তেতিয়া কিন্তু প্ৰেমৰ ক্ষেত্ৰত শুভ ফল পোৱা যায়। ঠিক তেনেকুৱা যিসকলৰ চেৰিটেৰিয়াছ মানে ধনু ৰাশি, তেওঁলোকে ভ্ৰমণ কৰি ভাল পায়, এওঁলোকক ভ্ৰমণৰ টিকট দিব পাৰে, ট্ৰেভেল বেগ দিব পাৰে, বিভিন্ন ধৰণৰ বিদেশী বস্তু কিতাপ পত্ৰ আদি দিব পাৰে, তেতিয়া কিন্তু প্ৰেমত ছাকচেছ আহিব। ঠিক তেনেকুৱা আৰ্থ চাইনৰ ৰাশি হৈছে বৃষ, টৰাছ, এওঁলোকে বিলাসিতা কৰি ভাল পায়, গতিকে এওঁলোকক বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া বস্তু, আৰামদায়ক বস্তু, ধুনীয়া ব্লেংকেট, ভাল ব্লেংকেট আৰু ৰেষ্টুৰেণ্টত টিপছ দিব পাৰে, কেণ্ডেল লাইট ডিনাৰ আদি কৰাব পাৰে, তেতিয়াও কিন্তু প্ৰেমৰ ক্ষেত্ৰত সুফল পাব। যদি কন্যা ৰাশি, ভাৰ্গ, এওঁলোকে শৃংখলা ভাল পায়, এওঁলোকক কিন্তু আপুনি বিভিন্ন ধৰণৰ ডায়েৰী, তেওঁলোকক ইনড'ৰ প্লেণ্টছ আৰু স্কিন কেয়াৰৰ যদি বস্তুবিলাক গিফ্ট দিয়ে তেতিয়া বেছি ভাল। যদি কেপ্ৰিকৰ্ণ, আপোনাৰ অপজিট ছেক্স যদি কেপ্ৰিকৰ্ণ, তেওঁলোক বাস্তৱবাদী, গতিকে এওঁলোকক বিভিন্ন ধৰণৰ লেডাৰৰ বস্তু, লেডাৰ ৱালেট, দামী কোনো পেন, ইভেন আপুনি ৰিষ্ট ৱাচ আদি দিব পাৰে, তেতিয়াও কিন্তু প্ৰেমৰ ক্ষেত্ৰত শুভ ফল পাব। যিহেতু কাইলৈৰ বিশেষ দিনটোত প্ৰতিগৰাকীয়ে সাজোন কাচোনতো দেখিবলৈ পোৱা যাব, কি সাজ পিন্ধি, কি ৰঙৰ সাজ পিন্ধি আহিব লাগিব প্ৰেমিক অথবা প্ৰেমিকাই? হয়, কাইলৈৰ দিনটোত একচুৱেলি ৰ'জৰ কালাৰ হৈছে ৰেড। প্ৰেমৰ ক্ষেত্ৰত যোনটো ৰ'জ আমি ইউজ কৰোঁ, বিভিন্ন ধৰণৰ ৰ'জ পায়, কিন্তু ৰেড কালাৰৰ ৰ'জটো কিন্তু আচলতে প্ৰেমৰ ক্ষেত্ৰত ভাল। আৰু য়েল্ল' কালাৰৰ ৰ'জটো হৈছে বন্ধুত্বতা, ফ্ৰেণ্ডশ্বিপ, গতিকে য়েল্ল' এণ্ড ৰেড যদি টাচ থাকে তেতিয়া বেছি ভাল। নতুবা হেণ্ডকাৰ্চিফ হ'লেও য়েল্ল' ৰেড কালাৰ ৰাখক, তেতিয়া ভাল ফল পাব। এনেকুৱা ৰূপৰ বস্তু দিব পাৰে, ঠিক তেনেকুৱা বিভিন্ন ধৰণৰ গল্ডেন কালাৰ, সোণৰ হ'ব লাগিব তেনেকুৱা কথা নাই, বিভিন্ন ধৰণৰ কালাৰৰ যদি বিশেষকৈ গল্ডেন কালাৰ, চিলভাৰ কালাৰ দিব পাৰিলে বেছি ভাল। ষ্ট'ন আদি দিব পাৰে, বিভিন্ন ধৰণৰ ষ্ট'নৰ অলংকাৰো পোৱা যায়। গল্ডেন কোনে দিব লাগে বেছি? গল্ডেন বিভিন্ন ৰাশিৰ মই এইমাত্ৰ ক'লোঁ, হয়, দিলে ভাল ফল পাব। হয়, মিথুন ৰাশি আচলতে এয়াৰ চাইন কাৰক ৰাশি, তাৰমানে বায়ুতত্ত্ব। আৰু মিথুন ৰাশি এওঁলোকে কৌতূহল কৰি ভাল পায়, আৰু এওঁলোকে যদি হেডফোন দিব পৰা যায় তেখেতসকলক, যদি কিতাপ পত্ৰ আদি আৰু ব'ৰ্ডৰ গেম আদি দিব পৰা যায় তেতিয়া কিন্তু বেছি ভাল। ঠিক তেনেকুৱা তুলা ৰাশি, যিসকলে লিব্ৰা, এওঁলোকে ধুনীয়া ধুনীয়া বস্তু, সুন্দৰ বস্তু ভাল পায়, গতিকে ধুনীয়া ফ্লাৱাৰ বুকে, ফুলৰ তোৰা, সুগন্ধি কেণ্ডেল, চেণ্টেড কেণ্ডেলছ, জুৱেলাৰীৰ বস্তু, যেনে মই এইমাত্ৰ দেখালোঁ গল্ডেন কালাৰ, চিলভাৰ কালাৰ আদি বিভিন্ন ধৰণৰ অলংকাৰ আদি যদি আগবঢ়ায় তেতিয়াও কিন্তু প্ৰেম চিৰযুগমীয়া হৈ ৰয় বুলি কোৱা হৈছে। ঠিক তেনেকুৱা একুৰিয়াছ মানে কুম্ভ ৰাশিৰ লোকসকলে ব্যতিক্ৰমী বস্তু ভাল পায়, কোনো গেজেট দিব পাৰে, কিবা হাতৰ বনোৱা মানে হেণ্ডমেড কিবা গিফ্ট দিব পাৰে, হেণ্ডিক্ৰাফ্ট দিব পাৰে, তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু দিব পাৰে। যদি জলতত্ত্বকাৰক ৰাশি কৰ্কট ৰাশি, ৱাটাৰ চাইন, কেঞ্চাৰ, কৰ্কট ৰাশি, এওঁলোকে কিন্তু আৱেগিক হয়, এওঁলোকক সজোৱা বস্তু, ঘৰত সজোৱা বস্তু, ফটো ফ্ৰেম, বিভিন্ন ৰহস্য থকা বস্তু যদি আগবঢ়ায় বেছি ভাল। স্কৰ্পিঅ'সকলে কিন্তু ৰহস্যময়, এওঁলোকে ৰহস্যধৰ্মী কিতাপ পত্ৰ, বিভিন্ন ধৰণৰ ড্ৰেছ আদি অলংকাৰ দিব পাৰে। যদি আপোনাৰ অপজিট ছেক্স মীন ৰাশিৰ পাইছেছ, এওঁলোকে কিন্তু কল্পনাপ্ৰিয় আৰু বৰ ইম'চনেল, গতিকে তেওঁলোকক বিভিন্ন ধৰণৰ কবিতাৰ কিতাপ পত্ৰ, পেইণ্টিঙৰ বস্তু, বিভিন্ন ধৰণৰ মিউজিক প্লেয়াৰ আদি দিব পাৰে, তেতিয়াও কিন্তু প্ৰেমৰ ক্ষেত্ৰত সুফল পোৱা যায় বুলি শাস্ত্ৰমতে কোৱা হৈছে। প্ৰেমিকাৰ বাবে বিশেষ দিন, এই দিনটোত খোৱা খাদ্যৰ বাবেও কিছু নিয়ম থাকিব জ্যোতিষশাস্ত্ৰ মতে, আজিৰে পৰা কিছু নিয়ম মানিব লাগিব। কি নিয়ম মানিব লাগিব আজি ৰাতিৰে পৰা কাইলৈৰ দিনটোলৈকে? হয়, আচলতে তিতা মিঠা বুলি এষাৰ কথা আছে, গতিকে এই দিনটোত কোনোবাক মানে প্ৰেমিক নতুবা প্ৰেমিকাসকলে নিজে এজনে আনজনক, মানে এজনে যদি আনজনক কোনো ধৰণৰ তিতা বস্তু দিলে কিন্তু বেয়া হ'ব, তিতা বস্তু দিব নালাগে। কিন্তু যদি পুৰুষ হয়, প্ৰেমিকজনক মানে যদি মিঠাই খুৱাব পাৰে, মিঠা বস্তু যদি খুৱাব পাৰে বেছি ভাল। ঠিক তেনেকৈ নাৰীকো, মানে প্ৰেমিকাকো যদি পুৰুষে মিঠা বস্তু, লগতে নাৰীসকলে টেঙা বস্তু খাই ভাল পায়, টেঙা বস্তু দিব পাৰে বিশেষ ভাল। আৰু মিঠাই আদিৰ লগত কিন্তু
গিফ্ট দিবলৈ মই মাত্ৰ যেনেধৰণৰ গিফ্ট ক'লোঁ ৰাশি মতে তেনেকুৱা গিফ্ট দিব লাগে গতিকে মিঠাই আৰু তেনেকুৱা বস্তুৰ লগতে গিফ্ট দিলে প্ৰেমৰ ক্ষেত্ৰত কিন্তু শুভ ফল পোৱা যায় কোন ৰাশিয়ে বেছি শুভ ফল পাব কাইলৈৰ দিনটোত হয় সেইটো একচুৱেলি এতিয়া যি ৰাশিৰ অলপ ভাল চলিছে তেওঁলোকে বেছি শুভ ফল পাব যেনে লিব্ৰা তুলা ৰাশিৰ বেয়া নহ'ব কৰ্কট ৰাশিৰ প্ৰেমিক প্ৰেমিকাসকলৰ ভিতৰত ভাল ফলে পোৱা আশা কৰিব পাৰে মেঘ ৰাশিসকলে সিমান ভাল ফল নাপায় কুম্ভ ৰাশি মীন ৰাশিসকলে সিমান ভাল ফল নাপায় আৰু বিশেষকৈ মীন ৰাশিসকলে কিন্তু কালিৰ দিনটোত যদিও প্ৰেমৰ দিন কিন্তু অলপ কাজিয়া পেচালো লাগিব পাৰে গতিকে অলপ সাৱধান থকা ভাল বিশেষ প্ৰতিকাৰ একো নাই কিন্তু মীন ৰাশিৰ অধিপতি যেতিয়া বৃহস্পতিৰ কালাৰটো হৈছে য়েলো কালাৰ আৰু কাইলৈৰ দিনটো মই এনেও কৈছোঁ য়েলো ৰ'জ ৰেড ৰ'জ দিয়াৰ বাবে গতিকে য়েলো কালাৰ ড্ৰেছ পিন্ধিলে সেই প্ৰতিকাৰ হয় কাইলৈৰ দিনটোত বহুতে প্ৰপ'জ কৰে প্ৰপ'জ ডে বুলিও কোৱা হয় কেতিয়াবা কিন্তু মনত ৰাখিব যদি প্ৰপ'জ বা নতুনকৈ যদি প্ৰপ'জ কৰে তেতিয়া কিন্তু ফ্লাৱাৰ মানে গোলাপ ফুল দিবলৈ বিশেষকৈ ৰেড গোলাপ দিবলৈ নাপাহৰিব এটা ৰঙা গোলাপেৰে শুভেচ্ছা দিব বিচাৰে নিজৰ প্ৰেয়সীক বা প্ৰিয়জনক আপোনজনক এটা ৰঙা গোলাপ দি তেওঁলোকে শুভেচ্ছা জনোৱা পৰিলক্ষিত হয় এই ৰঙা গোলাপ বা প্ৰেমৰ বাবে কিয় প্ৰতীক হ'ল সেই বিষয়ে জানিব লাগিব সেই বিষয়ে জনাবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ ৰঙা গোলাপ কিয় প্ৰেমৰ বাবে কিয় প্ৰতীক অকণমান জানিব বিচাৰিছোঁ আচলতে ৰেড ৰ'জক লাভৰ চিম্বল হিচাপে আজিৰ পৰা নহয় বহুত বছৰ আগৰ পৰাই মনা হৈছে কাৰণটো হ'ল গ্ৰীকৰ যি গ্ৰীক মাইথলজি মতে বিশ্বাস কৰা হয় যে এবাৰ এফৰডাইটে মানে প্ৰেমিকাই তেওঁৰ প্ৰেমিক এডনিছক বচোৱাৰ বাবে দৌৰি দৌৰি গৈ আছিলে আৰু তেতিয়া তেখেতে হঠাৎ নিজৰ অজান্তে মানে বগা ৰ'জৰ এটা বকেৰ ওপৰত ভৰি দি দিলে বগা মানে ৰ'জ বগা গোলাপ ফুলৰ ওপৰত যেতিয়া ভৰি দি দিলে ৰ'জতো কাঁইট থাকে আৰু কাঁইটে তেখেতৰ ভৰিত বিন্ধিলে আৰু বহুত ৰক্তপাত হ'ল বহুত তেজ ওলাল আৰু সেই তেজত বগা ৰ'জ মানে হোৱাইট ৰ'জ ৰেড ৰ'জলৈ পৰিণত হ'ল কাৰণ ইমান বেছি তেজ ওলাইছে আৰু তেতিয়াৰ পৰাই সেই ফ্লাৱাৰক মানে ৰেড ৰ'জক লাভৰ চিম্বল হিচাপে মনা হৈছে আৰু সকলোৱে লাভৰ কিবা যদি ফ্লাৱাৰ বুকে দিব লাগে তেতিয়া কিন্তু ৰেড ৰ'জে দিয়া এটা প্ৰথা মানি হোৱা হৈছে চলিছে মীন ৰাশিৰ লোকসকলৰ বাবে যিহেতু কাইলৈৰ দিনটো কিছু অকণমান বাধা আহিব তেওঁলোকে কেনেদৰে বাধা প্ৰতিকাৰ কৰিব লাগিব তেওঁলোকে কাজিয়া পেচাৰ নলগাৰ বাবে চেইন ৰূপৰ চেইন চিলভাৰ চেইন দিব পাৰে কৰংগেলী মালা এডাল দিব পাৰে তেতিয়াও কিন্তু ভাল ফল পাব আৰু এওঁলোকে লাভ বাৰ্ড তাৰমানে আমাৰ ঘৰখনৰ যোনটো চাউথ ৱেষ্ট কৰ্ণাৰ লাভ এণ্ড ৰোমান্সৰ কৰ্ণাৰ বুলি কোৱা হয় সেইটো কৰ্ণাৰত এটা লাভ বাৰ্ড ৰাখি থ'ব পাৰে মানে মোৰ ইয়াতে যেনেকুৱা আছে লাভ মেণ্ডৰিন মানে হাঁহ চৰাই এনেকুৱা এযোৰ দুটা ৰাখি থ'ব পাৰে আৰু ৰাতি যিকোনো বাল্ব য়েলো কালাৰ নতুবা ৰেড কালাৰৰ লাইট বাল্ব এটা জ্বলাই ৰাখিব তেতিয়া প্ৰেমৰ ক্ষেত্ৰত খুব ফল পোৱা যায় বুলি কোৱা হৈছে বহুতে বহু বছৰ ধৰি হয়তো প্ৰেম হোৱা নাই বহু বছৰ ধৰি প্ৰেম হোৱা নাই বা বৰ্তমানো বিবাহ পাশত আবদ্ধ হোৱা নাই তেওঁলোকে এই দিনটোত কি কৰিলে ভাল হয় বা কি নকৰিলে ভাল হ'ব এটা বিশেষ কাঠ পোৱা যায় এটা বিশেষ উড আছে ইয়াক কোৱা হয় কৰংগেলী সেই কৰংগেলীৰ মালাডাল সেই কৰংগেলীৰ মালাডাল যদি তেওঁ পিন্ধি ৰাখে তেতিয়া কিন্তু শুভ ফল পোৱা যায় ইয়াৰ বাহিৰেও জাৰ্মানীত এটা প্ৰেক্টিছ আছিলে যে ছোৱালীবিলাকে ভেলেণ্টাইন ডে'ৰ ঠিক মানে ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত নতুবা জানুৱাৰীৰ লাষ্ট পাৰ্টত কেইটামান অনিয়ন লয় আৰু অনিয়ন কেইটাত নিজৰ পচন্দ মতে ল'ৰাবিলাকৰ নাম লিখি ৰাখে এটা অনিয়নত এটা ল'ৰাৰ নাম এজন ল'ৰাৰ নাম লিখিব আৰু গোটেইকেইটা অনিয়ন বিভিন্ন ধৰণৰ ফ্লাৱাৰ টাবত পুতি ৰাখে আৰু এনেকুৱা 14 ফেব্ৰুৱাৰী মানত সেই বস্তুটো অকণমান পুলি ওলায় যোনটো পুলি বেছিকৈ ওলায় সেই পিঁয়াজটো উঠাই লয় তাতে দেখা পায় যে যোনজন ল'ৰাৰ নাম লিখা আছে সেইজন ল'ৰাকে প্ৰপ'জ কৰে আৰু তেতিয়াহে প্ৰেমটো ছাকচেছ হয় আৰু বিয়া বাৰুলৈ আগবাঢ়ে